Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰন এচিএস একাডেমি। আমাৰ এপিএসসি পিওআইকিউ সিৰিজটো কন্টিনিউ কৰি আছো আৰু কৰি থাকিমে। আশা কৰো আপোনালোকে অলৰেডি সিৰিজটো বহুত বেছি ভাল পাইছে কাৰণ ৰেগুলাৰ আমাৰ মেছেজ কমেন্টস আহি আছে যে কোৰ্সটো যিমান পাৰো কন্টিনিউ কৰি থাকিব লাগে। ঠিক আছে? সো পলম নকৰি আজি কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো আজি কোৱেশ্চনটো হল আমাৰ আসামৰ বাজেটৰ ওপৰত। ঠিক আছে? 26 চনত আমাৰ যোনখন বাজেট প্ৰস্তাৱিত কৰা হৈছিল সেইখনৰ ওপৰত এটা কোৱেশ্চন আহিছিল। সো আহক পলম নকৰো কোৱেশ্চনটো আমি পঢ়ো। সো আহক আমি পলম নকৰো কোৱেশ্চনটো আমি পঢ়া ষ্টাৰ্ট দিও। ঠিক আছে? সো কোৱেশ্চনটো হল আইডেন্টিফাই দ্য স্কিমছ ইনক্লুডেড ইন অষ্টদশ মুকুতাৰ উন্নয়নী মালা announced in the Assam budget 2025-2026 and choose the correct answer from the codes given below. So আসাও আমাৰ বাজেটখন যেটা প্ৰস্তুত কৰে তেতিয়া এটা সেগমেন্ট আছে। সেই সেগমেন্টৰ নাম হল অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। একচুয়ালি হেতু কি হয় জানে? সো আমাৰ চৰকাৰে কি কৰে 18টা ফ্ল্যাগশিপ প্রোগ্রাম লঞ্চ করে। ঠিক আছে? কি করে 18টা ফ্ল্যাগশিপ প্রোগ্রাম লঞ্চ করে, 18টা স্কিম লঞ্চ করে। সো হেতুকে কোৱা হয় অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। হেতু কি হয় একচুয়ালি আমাৰ চৰকাৰৰ 18টা ফ্ল্যাগশিপ প্রোগ্রাম। ঠিক আছে? সো 2025-26 চনত 18টা কৰিছিল। সো সেই 18টাৰ ভিতৰত এই কোনগিটা শুদ্ধ নে গুটেগিটাই শুদ্ধ হেতু কথা কৈছিল। ঠিক আছে নে? সো আহক প্ৰথমটো কি কৈছে প্ৰভিন্সিয়েলাইজেশন অফ স্কুলস। অপশন বি হল চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। অপশন 3 হল ইয়াৰ্স অফ বুক আৰু অপশন 4 হল বন মিত্ৰ অভিযান। সো ইয়াৰ সুধিছে কোনগিটা আমাৰ অষ্টদশ মুকুতাৰ উন্নয়নী মালা স্কিমৰ আন্ডাৰত এই গুটেগিটা আছিল নে এটা দুটা আছিল নে কোনবাটো নাছিলে। সো প্ৰশ্নটোৰ মেইন মোটিভটো আছিল হেতু। সো আমি এই প্ৰশ্নটোৰ উত্তৰ জানিবৰ কাৰণে আমি বাজেটখন ভালকে জানিব লাগিব। নহয় এটা ফ্লেগশিপ স্কিম কি কি আমি জানিব লাগিব। ঠিক আছে? সো পলম নকৰো আমি আমাৰ বাজেটখন অকমান এনালাইসিস কৰো। ঠিক আছে? সো আহক আমাৰ অসমে বাজেটখন দিছিলে 2025-26 চনত। কিন্তু এটা কথা কলো তাৰ আগতে এইবাৰ কিন্তু আমাৰ আজি মই পঢ়াই আছো আমাৰ 3 এপ্ৰিল 2026 চনত। ঠিক আছে? সো সেই এখন বাজেট এবাৰ যোনখন বাজেট লঞ্চ আছিল 2026-27ৰ বাজেট হ'ব লাগিছিলে মাৰ্চ মাহত। কিন্তু যেহেতু এবাৰ ইয়াৰ অফ ইলেকশন এবাৰ আমাৰ চৰকাৰে পূৰ্ণাংগ বাজেট দিয়া নাই। এবাৰ দিছে খালি ভোট অন একাউন্ট। ঠিক আছে? কি দিছে? ভোট অন একাউন্ট। সো এইবাৰ পূৰ্ণাংগ বাজেট নহয় যিহেতু যেতিয়া আমাৰ নতুন চৰকাৰ আহিব যাৰে নাহক আইদাৰ বিজেপি বা মিত্ৰজোঁটৰ চৰকাৰ হওক তেওঁলোকে আকৌ যেতিয়া তেওঁলোকে নতুন চিফ মিনিষ্টাৰ আহিব নতুন ফাইনেন্স মিনিষ্টাৰ আহিব তেওঁলোকে এখন নতুন বাজেট দিব। তেতিয়া আমি বাজেটখন ভালকে ডিসকাস কৰিম। ঠিক আছে? এখন যেহেতু 2025-26 চনৰে বাজেট হয় সো আমি ইমান ডেফটত ডিসকাস নকৰো। জাস্ট উপৰে উপৰে চাম জাস্ট আৰু এই কোৱেশ্চনটো আজি মোটিভ হ'ব জাস্ট এই কোৱেশ্চনটো আমি এনসাৰ কৰা। ঠিক আছে? সো আহক আমি আজি বাজেটখন চাই লওঁ 2025-26 চনৰ। চাওক বাজেটখন যেতিয়া দিয়া হয় বাজেটখন চাওক ইয়াতে মই দুটামান ইনফৰমেশন দিলো আপোনালোকক। দুটামান ইনফৰমেশনটো হ'ল যে বাজেটখন কোনটো মিনিষ্ট্ৰীয়ে দিয়ে। মিনিষ্ট্ৰী হ'ল ফাইনেন্স ডিপাৰ্টমেন্ট। ঠিক আছে? কি মিনিষ্ট্ৰী? ফাইনেন্স ডিপাৰ্টমেন্ট। ঠিক আছে? গভৰ্নমেন্ট অফ আসামৰ ফাইনেন্স মিনিষ্টাৰে দিয়ে। ঠিক আছে? ফাইনেন্স মিনিষ্টাৰে দিয়ে ডিপাৰ্টমেন্ট অফ ফাইনেন্স। ঠিক আছে নে? মানে ফাইনেন্স ডিপাৰ্টমেন্ট। এখন কেতিয়াৰ বাজেট হয় 2025-26। এখন কেতিয়াৰ হয় 2025-26 চনৰ। এবাৰ যোনটো মাৰ্চ মাহত যোনটো বাজেট দিব আছিল সেইটো আমাৰ 2026-27 চনৰ হ'ব লাগিছিলে। কিন্তু যেহেতু এবাৰ ইলেকশন ইয়াৰ হয় সো এবাৰ ভোট অন একাউন্ট দিছে। ইয়াতে কৈ থম ভোট অন একাউন্ট মানে কি? হোৱাট ইজ ভোট অন একাউন্ট? আপোনালোকে ভোট অন একাউন্ট মানে কি জানেনে? তো আহক আমি ভোট অন একাউন্ট মানে কি প্ৰথম হেতুৱে চাই লওঁ তাৰপিছত আমি বাজেটৰ কথা পাতিম। ঠিক আছে? সো ভোট অন একাউন্ট মানে কি হয়? এটো একচুয়ালি এটা আমাৰ টেম্পৰাৰী কি হয় টেম্পৰাৰী পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল। কি হয়? টেম্পৰাৰী পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল। ঠিক আছে? এপ্ৰুভেল usually granted during election year. মনত ৰাখিব অকল ইলেকশন বছৰতহে দিয়া হয়। ইলেকশন ইয়াৰ। ঠিক আছে? আমাৰ সেন্টাৰ লেভেলত কি হয় আৰ্টিকেল 116 ৰ থ্ৰু দি আমাৰ ভোট অন একাউন্ট দিয়ে। ভোট অন একাউন্ট এটো সেন্ট্ৰেল লেভেলত। ভোট অন একাউন্ট আৰ্টিকেল 116 টো হল আমাৰ সেন্ট্ৰেল লেভেল। আমাৰ স্টেট লেভেলত কি হয় আমাৰ স্টেট লেভেলত আৰ্টিকেল 206 ইউজ কৰা হয় ভোট অন একাউন্ট যেতিয়া দিয়ে। ঠিক আছে? সো আৰ্টিকেল 206 of the constitution is tells about the vote on account in state. ঠিক আছে? আৰু আৰ্টিকেল 116 of the constitution tells about vote on account about the central government. ঠিক আছে? এইখিনি বুজি পালে? সো vote on account টো কি হয় জানে নহয় আপোনালোকে বুজি পালে? অকল এটো এক্সপেন্স কভাৰ কৰিবৰ কাৰণে ইনকামৰ কথা নহয় অকল এই যে এক্সপেন্স কভাৰ কৰিব এক্সপেন্সৰ কাৰণে। ঠিক আছে? কৈছো চাওক
আমাৰ পাৰ্লিয়ামেণ্টে কি কৰে, পাৰ্লিয়ামেণ্টত কি হয়, পাৰ্লিয়ামেণ্টত আমাৰ বিলবোৰ পাছ হয়, লগতে গভৰ্ণমেণ্টক ফাণ্ড দিয়ে। ভোট অন একাউণ্টৰ থ্ৰু দি গভৰ্ণমেণ্টক পইচা দিয়া হয়, যাতে এই ধৰি লওক মাৰ্চৰ পৰা যেতিয়ালৈকে নতুন চৰকাৰখন নাহিব, ধৰি লওক মে'ত আহিব, সেই 3 মাহ বা 4 মাহ চলিবৰ কাৰণে যোনখিনি পইচা দিয়া হয় অকল এক্সপেন্সখিনি মিট কৰিবৰ কাৰণে, যোনটো চৰকাৰৰ আমাৰ এক্সপেন্সখিনি মিট কৰিবৰ কাৰণে যোনটো পইচা দিয়া হয় এইটোক ভোট অন একাউণ্ট বুলি কোৱা হয়। ঠিক আছে, বুজি পালেনে আপোনালোকে? আমাক এইটো চৰকাৰক দিয়া হয়, আমাৰ পাৰ্লিয়ামেণ্টে দিয়ে, পাৰ্লিয়ামেণ্টে কাক দিয়ে, চৰকাৰক দিয়ে। এইটো টেম্পৰাৰী বেচিছত দিয়ে আৰু এইটো ইনকাম নাথাকে। ঠিক আছে, ইনকাম নাথাকে, এইটো অকল এক্সপেন্সখিনিৰ কাৰণে দিয়া হয়। ঠিক আছে, বুজি পালেনে? এতিয়া আপোনালোকে চাগে কেতিয়াবা শুনিছে ভোট ইলেকশ্যন ইয়াৰত ইণ্টাৰিম বাজেট দিয়ে, কেতিয়াবা ভোট অন একাউণ্ট দিয়ে। চ' এইটো ডিপেণ্ড কৰে চৰকাৰখনে কোনটো দিব বিচাৰে। ঠিক আছে, চ' ইণ্টাৰিম বাজেটত কি হয়, ইণ্টাৰিম বাজেট মই থুলমূলকে বুজাইছো হা, মই যেতিয়া ভালকে ক্লাছ ল'ম ইকনমিৰ ওপৰত বা আমাৰ বাস্তৱ ছাৰে ল'ব তেতিয়া আপোনালোকক ইণ্টাৰিম বাজেট আৰু ভোট অন একাউণ্ট দুইটাৰ কথা ভালকে বুজাব। ঠিক আছে, আজি জাষ্ট থুলমূলকে বুজাইছো, জাষ্ট ওপৰে বুজাইছো। ভোট অন একাউণ্টত অকল চৰকাৰৰ এক্সপেন্সৰ কাৰণে পইচা দিয়া হয়। ঠিক আছে, অকল এক্সপেন্সখিনি মিট কৰিবৰ কাৰণে, সেই 2-3 মাহৰ কাৰণে। ঠিক আছে, কিন্তু ইণ্টাৰিম বাজেটখন মানে এখন বাজেটে, কিন্তু ইণ্টাৰিম মানে কি, ডাঙৰ বাজেটখনৰ এটা সৰু ফৰ্ম, এই 2-3 মাহৰ কাৰণে দিয়া হয়। তাত গভৰ্ণমেণ্টৰ ইনকাম এক্সপেণ্ডিচাৰখনৰ গোটেইখিনি কথা থাকে, কেনেকে এই 3 মাহত ইনকাম হ'ব, ক'ত এক্সপেন্স হ'ব, গোটেইখিনি ইণ্টাৰিম বাজেটত থাকে। ঠিক আছে, বুজি পালেনে? লগতে ইণ্টাৰিম বাজেটত টেক্স চেঞ্জেছ হ'ব পাৰে, নতুন লজ আহিব পাৰে। ঠিক আছে, নতুন ল, টেক্সৰ কাৰণে নতুন ল, এইবিলাক গোটেইখিনি আহিব পাৰে। বুজি পালেনে? বুজি পালে? আকৌ কৈছো ভোট অন একাউণ্ট জাষ্ট এক্সপেন্সৰ কাৰণে, ইণ্টাৰিম বাজেট ইনক্লুড মানে এখন নৰ্মেল বাজেটৰ নিচিনাই, জাষ্ট অকমান কম টাইমৰ কাৰণে। ঠিক আছে নে? এতিয়া যদি চৰকাৰে বিচাৰে ইণ্টাৰিম বাজেটখনকে গোটেই আকৌ নতুন চৰকাৰ অহাৰ পিছত ইউজ কৰিব পাৰে, কিন্তু চৰকাৰে কি কৰে, সেইখন বাজেটৰে যোনখিনি প্ৰভিজন আছে সেইখিনি প্ৰভিজনকে গোটেই আকৌ সেই ফাইনেন্সিয়েল ইয়াৰটোত ইউজ কৰিব পাৰে। কিন্তু সাধাৰণতে কি কৰা হয়, 2-3 মাহ ইউজ কৰাৰ পিছত যেতিয়া নতুন চৰকাৰ আহে তেতিয়া আকৌ জেনেৰেলি আপডেট কৰিব পাৰে, কিন্তু সাধাৰণতে আপডেট কৰা যায়েই, কিন্তু ইচ্ছা কৰিলে আপডেট নকৰাকেও থাকিব পাৰে। চ' কাৰণ ইণ্টাৰিম বাজেটত গোটেইখিনি নৰ্মেল বাজেটৰ নিচিনাই, খালি ইণ্টাৰিম কাৰণ সেই বছৰ ইলেকশ্যন ইয়াৰ থাকে, ইলেকশ্যন ইয়াৰ থকাৰ কাৰণে ইণ্টাৰিম বাজেট বুলি দিয়া হয়। বাকী নৰ্মেল বাজেটৰ নিচিনা প্ৰায় একেই, গোটেইখিনি ইনকামৰ কথা থাকে, এক্সপেন্সৰ কথা থাকে, আমাৰ টেক্স লেবৰ চেঞ্জেছৰ কথা থাকে, গোটেইখিনি বস্তু থাকে। বুজি পালেনে? আশা কৰো আপোনালোকে গোটেইখিনি বুজি পালে। চ' আপোনালোকে আশা কৰো ইণ্টাৰিম বাজেট আৰু ভোট অন একাউণ্টৰ কথা বুজি পালে। যদিও বুজা নাই আপোনালোকে টেনশ্যন নল'ব, কাৰণ যেতিয়া ফুল লেন্থ ক্লাছ আনিম আপোনালোক ভালকে বুজোৱা যাব। ঠিক আছে, চ' আজি প্ৰশ্নটোলৈ আহো। আমাৰ অষ্টদশ উন্নয়নী মুকুতা মালাৰ অষ্টদশ মুকুতা উন্নয়নী মালাত কোনকেইটা স্কিম আছে বা নাই? ঠিক আছে নে? চ' আহক আমি অসমৰ বাজেটখন চাই লওঁ। চ' বাজেটখন এনেকুৱা হয় অসমৰ, এনেকে 2025-26 কাৰণে দিয়া আছিলে। তাত চাওক আসাম বাজেটৰ কি প্ৰায়ৰিটিজ খিনি আছে, এইখিনি কণ্টেন্টছখিনি। ঠিক আছে, কণ্টেন্টছখিনি। চ' কি প্ৰায়ৰিটিজ কি চাওক, অসম গভৰ্ণমেণ্টে যোনখন 2025-26 বাজেট দিছিলে তাৰ কি প্ৰায়ৰিটিজ কি আছিলে? গাৰ্লছ এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট, তাৰ কাৰণে স্কিম দিছে, নিযুত মইনা স্কিম দিছিল, মনত আছেনে? সেনেকে ধৰি লওক প্ৰথম প্ৰায়ৰিটি কেইটা লৈ লয়। ঠিক আছে, আৰু সেই প্ৰায়ৰিটি কেইটা এনহেন্স কৰিবৰ কাৰণে বা সেই প্ৰায়ৰিটি কেইটা ফুলফিল কৰিবৰ কাৰণে চৰকাৰে স্কিমছ আনে, সেইকেইটা হ'ল মেইন কথা। ঠিক আছে, আসাম একৰ্ডৰ ক্লজ 6টো কেনেকে ইমপ্লিমেণ্ট কৰিব সেইটো এটা প্ৰায়ৰিটি, এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট এটা প্ৰায়ৰিটি হয় আমাৰ সেই বছৰৰ কাৰণে, এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ, ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ। এইখিনি হ'ল আমাৰ 2025-26 আমাৰ অসম চৰকাৰৰ ইণ্টাৰিম বাজেটখনৰ, আমাৰ অসম চৰকাৰৰ 2025-26 চনৰ বাজেটখনৰ কি প্ৰায়ৰিটিজ। ঠিক আছে, মানে যদি সোধে আপোনাৰ MCQ আহিব পাৰে কোনটো প্ৰায়ৰিটিজ নাছিলে, চ' কোনোবা এটা অপশ্যন নোহোৱাকে দি দিব বা অল অফ দা এবভো দি দিব পাৰে, আপোনালোকে পঢ়ি যাব লাগিব। চ' কি গাৰ্লছ এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট, আসাম একৰ্ড ক্লজ 6, এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট, এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ, ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ। চ' এইকেইটা হ'ল আমাৰ কি প্ৰায়ৰিটিজ। ঠিক আছে, চাওক এতিয়া GSDP অফ আসাম কথা কৈছে। চাওক GSDP মানে কি, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট নহয় জানো, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট। চাওক কিছুমান ক্ষেত্ৰত অসমৰ GSDP আমাৰ অল অভাৰ ইণ্ডিয়াতকে কিছুমান ক্ষেত্ৰত কিছুমান ইয়াৰত বাঢ়িও আছে। চাবচোন আপোনালোকে, চাওক 2016 11.6 আছিলে পাৰ্চেণ্টেজত আছিলে, এইটো 11.6% আছিলে, আৰু আমাৰ ইণ্ডিয়াত কি আছিলে 11.8%। ইয়াত 11.3 চাওক, 2017-18 আমাৰ ইণ্ডিয়াতকে বেছি আছিলে। চাওক এইটো 9.2, এইটো কম আছিলে। ইয়াত 12.6, 19-20ত চাওক আমাৰ অসমত 12.6 GSDP আছিলে, 19-20ত ইয়াতকে 6.4। ইয়াত চাওক এইখিনি এইটো কৰোণা ইয়াৰ আছিলে, কৰোণা ইয়াৰত GSDP আৰু হেৰিত মানে মাইনাছত গৈছিলে। তাৰপিছত 2021-22ত চাওক অসমত বাঢ়িছে 20.9, কিন্তু চেন্ট্ৰেল লেভেলত আমাৰ ষ্টেটছ মানে যোনটো নেশ্যনেল GDP
তাত 18.8%। চ' কেতিয়াবা এইটো বঢ়া কমা হৈ থাকে, এইটো মানে আমাৰ পপুলেশ্যনৰ কথা আহি যায়। চ' এইটো ইমান ফেক্টৰ নহয়, ষ্টিল মই আপোনাক বুজাই দিলো। চাওক এতিয়া ফাইনেন্সিয়েল চাওক, আমাৰ টোটেল এক্সপেণ্ডিচাৰ চাওক 16 চন, এইটো ক্ৰ'ৰ্ছত আছে হা। চব 16ত ইমান আছিলে 57,407 ক্ৰ'ৰ আছিলে, এতিয়া তাৰ বাঢ়ি 2023-24 কিমান হৈছে 1,36,317 কোটি টকা। ঠিক আছে, বুজি পালে এইখিনি বুজি পালে গোটেইখিনি, মই ইমান ডেফটত নাযাওঁ। ঠিক আছে, চেণ্টাৰৰ পৰা কিমান গ্ৰাণ্ট পাইছে চাওক, 2023-24 অলপমান কমিছে, 57,454 ক্ৰ'ৰ্ছ পাইছিল, কিন্তু 2022-23 অলপ বেছি পাইছিলে। ঠিক আছে, ৰেভিনিউ ৰিচিপ্ট, এইটো ৰেভিনিউ কেনেকে ইনকামটো আহিছে, ৰেভিনিউ ৰিচিপ্ট কেনেকে পাইছে চাওক, এইখিনি বস্তু দেখিছেনে। মই এইখিনি বুজাব নাযাওঁ এতিয়া হা, যেতিয়া আমি বাজেটৰ ভালকে ডিছকাশ্যন কৰিম আপোনালোকে তেতিয়া ভালকে বুজি চাওক। এই পেজটোত লিখা আছে আমাৰ অসমৰ ইনকামবোৰ ক'ৰ পৰা আহে। ঠিক আছে, মানে ৰূপী কামছ ফ্ৰম, ক'ৰ পৰা আমাৰ টকাবোৰ আহে। চবতছে হায়েষ্ট আহে চেন্ট্ৰেল টেক্সৰ পৰা, শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছ। আমি টেক্সৰ যোনটো আমি চেন্ট্ৰেল টেক্সৰ শ্বেয়াৰটো পাওঁ তাৰ পৰা চবতছে হায়েষ্ট আহে। তাৰপিছত আহে আমাৰ পাব্লিক ডেটৰ পৰা। ঠিক আছে, তাৰপিছত আহে ষ্টেট টেক্স ৰেভিনিউৰ পৰা, তাৰপিছত আহে চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। চাওক চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত কি হয়, 90:10 ৰেচিঅ'ত নাহে জানো, আমাৰ যিহেতু আমাৰ স্পেচিয়েল কেটেগৰী ষ্টেটছ হয় নহয় জানো। চ' 90:10 আহে। চ' আমি 90% ধৰি লওক কিবা এটা বস্তু 100 টকা ধৰি লওক ইনভেষ্টমেণ্ট আছে। চ' আমাৰ চেন্ট্ৰেলে কি কৰে, আমাৰ চেন্ট্ৰেলৰ চৰকাৰে কি কৰে 90 টকা দিয়ে, আমাৰ ষ্টেটৰ 10 টকাহে ইনভেষ্ট কৰে। চ' চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত 90:10 ৰেচিঅ'ত আহে, হয়নে। তাৰপিছত নেক্সট ক'ৰ পৰা আহে, ফাইনেন্স কমিশ্যন গ্ৰাণ্ট। এইবাৰ 16 ফাইনেন্স কমিশ্যন আহিছে নহয় জানো, অৰবিন্দ পানাগৰিয়াত মানে যোনটো চেয়াৰমেন হয়, তাত 41% অসমে তাৰ পৰা পায় নহয় জানো, মনত ৰাখিব এইবিলাক। তাৰপিছত আহে আমাৰ ৰিকভাৰী অফ লোনছ এণ্ড এডভান্সেছ 2018, মই নন ৰেভিনিউ টেক্সটো পাহৰি গলো, এইটো থাকিলে। ফাইনেন্স কমিশ্যনৰ আগত নন ৰেভিনিউ টেক্স আহে। ঠিক আছে, তাৰপিছতহে ফাইনেন্স কমিশ্যন আহে, তাৰপিছত আহিব আমাৰ ৰিকভাৰী এণ্ড লোনছ, তাৰপিছত আহে আদাৰ ট্ৰান্সফাৰ্ছ। ঠিক আছে নে, বুজি পালেনে। চ' চবতছে হায়েষ্ট ক'ত আহে এইটোহে মেটাৰ কৰে, মানে শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সৰ পৰা চবতছে হায়েষ্ট পাৰ্চেন্টেজ আহে 44,494 ক্ৰ'ৰ্ছ। ঠিক আছে, বুজি পালে, এইখিনি বুজি পালে। তাৰপিছত এইখিনি হ'ল আমাৰ এইটো ক'ৰ পৰা কিমান আহিছে। ঠিক আছে, বাজেটৰ স্নেপশ্বটটো এইটো। ঠিক আছে, এইখিনি মই নেক্সট ক্লাছত বুজাম, মানে যেতিয়া আমি বাজেট ডিছকাছ কৰিম, নতুন বাজেট আহিব যে ভালকে বুজাম। ঠিক আছে, চ' মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট চবতছে কোনটো ডিপাৰ্টমেণ্ট বেছি পাই আছে চাওক আপোনালোকে, কমিশনাৰ অফ টেক্সেছ চবতছে বেছি, জিঅ'লজি এণ্ড মাইনিং, এক্সাইজ, ট্ৰান্সপৰ্ট, লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত লাষ্টত ফৰেষ্টৰ পৰা আহে মেজৰ ৰেভিনিউ। ঠিক আছে নে, বুজি পালে। এতিয়া আমি এইখন পেজ এতিয়া নুবুজো, ভালকে কনচেপচুৱেলি বুজিম এইখিনি। ঠিক আছে, চ' আমি একদম ডাইৰেক্ট অষ্টাদশ আমাৰ মেইন যোনটো আজি প্ৰশ্নটো সেইটোলৈ যাওঁ। ঠিক আছে, আমাৰ SDGত কিমান ইনভেষ্টমেণ্ট হৈছে এইটো কথা আহিছে চাওক, SDG কিমান এলকেশ্যন হৈছে, আমাৰ SDG কাৰণে 17টা যে SDG আছে তাৰ কাৰণে কিমান আমাৰ ইনভেষ্টমেণ্ট হৈছে এইটো দেখাইছে। ঠিক আছে, এলকেশ্যন কিমান হৈছে। চ' চবতছে হায়েষ্ট কোনটো হৈছে চাওক, 10,000, চবতছে হায়েষ্ট হৈছে ইণ্ডাষ্ট্ৰি ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ 16,000 কোটি হৈছে। ঠিক আছে, চবতছে বেছি ক'ত হৈছে, ইণ্ডাষ্ট্ৰি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, মনত ৰাখিব 16,213 কোটি টকা। ঠিক আছে, তাৰপিছতহে হৈছে আমাৰ জিৰ' হাংগাৰ। ঠিক আছে, তাৰপিছত হৈছে ন' পভাৰ্টি। চ' টপ 3 চাব গ'লে ইণ্ডাষ্ট্ৰি, তাৰপিছত জিৰ' হাংগাৰ, তাৰপিছত ন' পভাৰ্টি, এইকেইটা চবতছে বেছি ইমপ্লিমেণ্ট হৈছে, মানে চবতছে বেছি মানে ফাণ্ড এলকেট হৈছে। মনত থাকিব এই তিনিটা, ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ, জিৰ' হাংগাৰ, তাৰপিছত ন' পভাৰ্টি। চবতছে মিনিমাল ইনভেষ্টমেণ্ট হৈছে লাইফ বিল' ৱাটাৰ, এইটোত আমাৰ এতিয়ালৈকে একো ফাণ্ড এলকেশ্যন হোৱাই নাই। ঠিক আছে, বুজি পালে, একোতো ডাউট নাই। আহক আমি নেক্সটটো যাওঁ, এইখিনি আমি নপঢ়ো এতিয়া, আমি নেক্সট আমাৰ এইটো ফ্লেগশ্বিপ স্কিম, এইকেইটা হ'ল আমাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা, মানে 18টা যে মই ক'লো ফ্লেগশ্বিপ, 18টা যে ফ্লেগশ্বিপ স্কিম দিয়ে সেইকেইটাৰ নাম। অৰুণোদয় 3.0 ফিমেলৰ কাৰণে 1250 টকাকে মাহিলী দিয়ে, মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান, হয়নে, মুখ্যমন্ত্ৰী নিযুত মইনা অভিযান, এইটো মানে আমাৰ বিজনেছ ছেক্টৰ, ওমেনক বিজনেছৰ কাৰণে হেল্প কৰিবৰ কাৰণে ফাইনেন্স দিয়ে। এইটো আমাৰ হাই ছেকেণ্ডেৰী লেভেল, তাৰপিছত ডিগ্ৰী লেভেল আৰু মাষ্টাৰ্ছ লেভেলৰ ষ্টুডেণ্ট, ফিমেল ষ্টুডেণ্টবিলাকক পইচা দিয়ে, হয়নে, মান্থলি ৱাইজত দিয়ে। প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলছ, চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। জীৱন প্ৰেৰণা স্কিমটো হ'ল যোনটো আমাৰ আনএমপ্লয়েড ইউথখিনিক কিবা এটা ফাইনেন্সিয়েল হেল্প দিয়ে যে, সেইটো জীৱন প্ৰেৰণা স্কিম। ঠিক আছে, চোৱা মই স্কিমবোৰ একদম ডেফটত নকওঁ, কাৰণ আজিকালি স্কিম জাষ্ট কিমান দিয়ে কি দিয়ে সেনেকে নাহে, বহুত বেছি ডেফটত আহে, কোনটো কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, কিমান ধৰি লোৱা
জেনেৰেলৰ কাৰণে কিমান ধৰা ল'ৰা ছোৱালী হ'ব থাকিলেহে পাব, কিমান নাথাকিলে পাব, এইবিলাক গোটেইখিনি কথা আহি পৰে। চ' এটা স্কিম ভালকে ডিছকাছ কৰিম, ঠিক আছে। নেক্সট আছিল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান। এইটোত যোনবিলাক ডিগ্ৰী হ'ল, যোনবিলাক পোষ্ট গ্ৰেজুৱেট হোল্ডাৰ হ'ল, ডক্তৰ, ডেণ্টিষ্ট, ইঞ্জিনিয়াৰ, তেওঁলোকক মনিটাৰী বেনিফিট কে পলিচি স্কিম দিছিলে, ঠিক আছে। প্ৰভাইডিং 1 লাখ জব, যেনেকে ADRE থ্ৰু দি হওক, ডিপাৰ্টমেণ্টেল এক্সামবোৰ হওক, আসাম পুলিচ, এনেকে 1 লাখ জব দিয়া যোনটো আমাৰ চৰকাৰৰ স্কিম এটা আছিল, সেইটো কথা কৈছে। এনচুৰিং ফুড চিকিউৰিটি, যেনেকে আমাৰ 5 কিলোকে পাৰ হেডক BPL ফেমিলিক চাউল দিয়ে, সেইবিলাক এনচুৰিং ফুড চিকিউৰিটি। লগতে আজিকালি নিমখ দিয়াও হৈছে, লগতে কি দালি দিয়া হৈছে, এইবিলাক হ'ল এইটোৰ কথা আহি গ'ল। 200 ইয়াৰ্ছ অফ আসাম টি, বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। ষ্টেণ্ডিং উইথ আৰ এমপ্লয়িজ, ইয়াৰ অফ বুকছ, মনত আছে নে 1000 টকাকে যে আমাৰ গভৰ্ণমেণ্ট চাকৰিয়ালবোৰক দিছিল, তেওঁলোকে কিতাপ কিনিব লাগে। বিস্তৃত আসাম দৰ্শন, এইটো এটা ভাল স্কিম আছিলে চৰকাৰৰ, য'ত আমাৰ অসমৰ হেৰিটেজ চাইটবোৰ লগতে আমাৰ টেম্পল পিলগ্ৰিমেজ চাইটবোৰৰ লগত দৰ্শন কৰোৱা কথা আছিলে। এফৰ্ডেবল ইলেক্ট্ৰিচিটি, হয়নে, যেনেকে আমাৰ যেনেকে PM কুসুম আছিলে, লগতে সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আছিলে, ঠিক আছে। PM মুফ্ত বিজলী যোজনা আছিলে, নহয় জানো। লগতে ছাপৰ্টিং আমাৰ আন্নাদাতা অফ আসাম, মানে আমাৰ ফাৰ্মাৰ্ছৰ কাৰণে আছিলে, বুজি পাইছেনে। এক্সিলাৰেটিং গ্ৰথ থ্ৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, যেনেকে এডভান্টেজ আসাম পাতিছিলে, যেনেকে আমাৰ ইণ্ডাষ্ট্ৰিয়েল চেক্টৰটো গ্ৰথ হয়, মানুহে ডাঙৰ কাণ্ট্ৰিবোৰে আমাৰ ইয়াত ইনভেষ্ট কৰে, সেইটো কাৰণে আহিছিল। যেনেকে তাৰ এটা একদম ধুনীয়া এক্সাম্পল হ'ল জাইকা, JICA, যোনটোৱে আমাৰ গুৱাহাটীত জল জীৱনৰ পাইপৰ যোনটো কানেকশ্যনটো ফিটিং কৰি আছে, একদম কোনে কৰি আছে, জাইকা। চ' এক্সিলাৰেটিং গ্ৰথ থ্ৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, বুজি পাই, সেইটো এডভান্টেজ আসামৰ থ্ৰু দি আহিছিল। ষ্ট্ৰেংথেনিং আসাম ইণ্ডাষ্ট্ৰিয়েল লেণ্ডস্কেপ, এইটো এডভান্টেজ আসামৰ, যোনটো আমাৰ ইণ্ডাষ্ট্ৰিটো বেটাৰ হ'বৰ কাৰণে। ডাঙৰ ধৰি লওক যেনেকে টাটা, তাৰপিছত আমাৰ টাটা হওক, ছেমি কণ্ডাক্টৰ, যোনবিলাক ইনভেষ্টমেণ্ট আহিছে, বুজি পালে। বন মিত্ৰ অভিযান, এইটো এটা ইম্পৰ্টেণ্ট। আৰু ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6, এইটোতো ধৰি লওক আমাৰ চৰকাৰৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেণ্ট স্কিম হয়, যোনটো মানে স্কিমটো কেনেকে মানে ক্লজ 6টো কেনেকে ইমপ্লিমেণ্ট কৰিব। চ' এই 18টা আছিল ফ্লেগশ্বিপ স্কিম। চ' আজি কুৱেশ্যনটোত এই 18টা কথা ভিতৰত কোনটো আছে, কোনটো নাই সুধিছে, নহয় জানো। চাওক, প্ৰভিজনেল স্কুলটো আছে, চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম আছে, ইয়াৰ্ছ অফ বুক আছে, বন মিত্ৰ অভিযানো আছে। চ' অল অফ দ্য ইভভ আৰ ইনক্লুডেড ইন অষ্টদশ মুকুতাৰ উন্নয়নী মালা। চ' গোটেই অল অফ দ্য এভভ, বুজি পালে নে। চ' 2025-26 চনত এই 4টা আমাৰ গভৰ্ণমেণ্টৰ স্কিমৰ, মানে গভৰ্ণমেণ্টৰ বাজেটখনত আছিলে। লগতে আৰু 14টাও আছিলে, যোনটো আমি অলপকে ডিছকাছ কৰিছো, এণ্ড হুইচ উইল ষ্টাডি ইন আপকামিং ক্লাছেছ, আৰু ভালকে পঢ়িম, ঠিক আছে। চ' আশা কৰো আপোনালোকে আজিৰ উত্তৰটো পালে, কাৰণ আজি আমি বাজেটখন চুইছোহে দেই, মানে জাষ্ট চুইছোহে বাজেটখন। ভালকে আমি পঢ়িম, ভালকে ডেফটত পঢ়িম, আইদাৰ মই ল'ম, নহলে বাস্তৱ ছাৰে ল'ব, কোনোবা এজনে ল'ব। তোমালোকে তাৰ কাৰণে অলপ ৱেইট কৰা, যিহেতু আমাৰ বৰ্তমান বাজেটখন অহা নাই, জাষ্ট এটা ভোটন একাউণ্ট আহিছে। নতুন চৰকাৰ আহক, ভালকে বাজেটখন আহক, উইল ডিছকাছ অন ইট, বিকজ আজিকালি বাজেটৰ কুৱেশ্যন বহুত বেছি আহে। আৰু বাজেটখন আমি যদি অলপমান ভালকে চাব পাৰো, এনচাৰ ৰাইটিঙত বহুত বেছি হেল্পফুল হয় তাতে, কাৰণ বাজেটখনতে গোটেই স্কিমছবোৰৰ নাম থাকে, চৰকাৰৰ কি এচিভ কৰিব বিচাৰে, চৰকাৰে কেনেকে এচিভ কৰিব, ইনভেষ্টমেণ্টবোৰ গোটেই বাজেটখনতে থাকে। চ' বেটাৰ আমি যেতিয়া বাজেটখন চৰকাৰে আনিব, তেতিয়া আমি ভালকে ডিচাইড কৰিম। বাকী আশা কৰো তোমালোকে এই ক্লাছটো ভাল পালা। যদি ভাল পাইছা, ভিডিঅ'বোৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টো সামৰাৰ আগত আমাৰ ADRE আসাম পুলিচৰ কোৰ্চটোৰ কথা কৈ দিওঁ। মাত্ৰ 499 ৰুপিজত আমি ADRE 499 ৰুপিজত ADRE আসাম পুলিচৰ এটা ফুল লেন্থ কমপ্লিট কোৰ্চ দি আছো, যোনটোত 150 ৰেকৰ্ডেড ক্লাছ, ৰেগুলাৰ লাইভ ক্লাছেছ থাকিব, মক টেষ্টটো পুৰা কমপ্লিটলি ফ্ৰী হ'ব, লগতে ডেইলি MCQs আৰু ক্লাছ PDFবোৰ আমি গুগল ড্ৰাইভত প্ৰভাইড কৰি দিম। যদি কোনোবা ইচ্ছুক হয় এই কোৰ্চটো ল'বৰ কাৰণে, আমাৰ এই নম্বৰটো 9181457322 যোগাযোগ কৰিলে হ'ল। আমি তেওঁলোকক, আমাৰ কাউন্সিলৰে কথা পাতি তেওঁলোকক কোৰ্চটোৰ বিষয়ে ভালকে জনাব, আৰু কেনেকে এনৰোল হ'ব লাগে গোটেই প্ৰচেছটো জনাই দিব। আশা কৰো আপোনালোকে কোৰ্চটোৰ কথা ভাবিব, যদি কোনোবাই ইচ্ছা কৰে। বাকী ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলো। ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ।